8টা খেল অৰ্থাৎ 8টা ছবি এনেকৈ লগ লগাই দায়িত্ব দিলে ইয়াতে কৃষ্ণ আমি হৰাই লৈ ল'লোঁ। মোটামুটি 15 দিনমান হৈ গ'ল। আৰু দিন লাগিব যে বহুত দিন লাগিব আৰু 15 দিন 20 দিনমান হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি আমি যাব ওলাইছোঁ আঠখেলীয়া নামঘৰ। গোলাঘাটত বিখ্যাত আঠখেলীয়া নামঘৰৰ বিষয়ে আপোনালোকে শুনিছে চাগে। আৰু মোৰ লগত আছে ৰিয়ান আৰু মোৰ ফেমিলি যাব। ৰিয়ান হাই কৈ দিয়া। আৰু আমি যাম এতিয়া গোলাঘাটৰ পৰা আঠখেলীয়া নামঘৰ। বেছি দূৰ নহয়, 17 কিলোমিটাৰমান হয় ইয়াৰ পৰা। আৰু দেখাম আপোনালোকক তাত কেনেকুৱা কি আছে আঠখেলীয়া নামঘৰত। চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো অলপ তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই, আমি এতিয়া পাঁচলিৰ পৰা গৈ আছোঁ আঠখেলীয়া নামঘৰ ফালে। আৰু নামঘৰৰ প্ৰথম গেটখন বাওঁফালে সোমাই যাম আমি। এইখন হৈছে প্ৰথম গেটখন আৰু এইফালে গেট বনাই আছে দেখা পোৱা গৈছে। আহি গ'লোঁ আঠখেলীয়া নামঘৰ আৰু যাম এতিয়া। পাৰ্ক কৰি ল'লোঁ আৰু যাওঁ বলক ভিতৰলৈ দেখাম আপোনালোকৰ ভিতৰত। বলক অলপ শৰাই বস্তু লৈ লওঁ ইয়াৰ পৰা। একো নাই হ'লে আকৌ দোকান চোকান হেৰি আছে, সেইকাৰণে এই ছাইডত পাৰ্ক কৰিলোঁ। হয় হয় হয়, সেইকাৰণে আকৌ এইডোখৰ ৰখাবলৈ বেয়া লাগে, দোকানৰ সন্মুখত আকৌ ৰখাবলৈ বেয়া লাগে ন। এই শৰাই বস্তু অলপ দি দিয়ক, বেছি নালাগে, অলপ অলপ দিলে হ'ব। শৰাই ভাঙিলে চাগে এতিয়া? অঁ আছে ন। আৰু আমাৰ ইয়াৰ ককাৰ ওচৰতে অলপ শৰাই বস্তু অলপ লৈ লওঁ। এয়া আমি শৰাই লৈ ল'লোঁ। আৰু এয়া এইখন দেখিছে আঠখেলীয়া নামঘৰ গেটখন। ৰিয়ান বলক তেতিয়াহ'লে ভিতৰলৈ যাওঁ। আৰু ভিতৰত নাম চলি আছে চাগে, কাছ। অঁ ইয়াত কাছও আছে। আগতে মই বহুতবাৰ আহিছোঁ বাৰু, হ'লেও আজি ভিডিঅ'টো আজি বনাইছোঁ। দোকান চোকানবিলাক বন্ধ আছে, কাৰণ ইয়াত ভাদ মাহতে বেছিভাগ ভিৰ হয়। হ'লেও ভিৰ হৈ থাকে, আজি মানুহ অলপ কম আছে। নাম চলি আছে, সেৱা কৰি আছে ভক্তসকলে। আৰু আমাৰ শৰাইখনি আগবঢ়াই দিওঁ, শৰাইখনি দিওঁ অলপ। তাত আজিকালি নাম লোৱা নাই মানে, বনাই আছে কিবা। অঁ ইয়াতে নাম চলি আছে। ইয়াতে মাৰভকা দি দিছোঁ। শৰাই বস্তু বোলে আজিকালি ইয়াতে দিয়া হয়, কাৰণ আগতে এইটো ছাইডত নাম লয়, তাত বোলে বন্ধ হৈ আছে, কিবা বনাই আছে। ইয়াত দেখিছে কিমান ডাঙৰ ডাঙৰ ডবা আছে ইয়াত। এয়া চব কিমান বহুত ডাঙৰ কৃষ্ণ ডাঙৰ চাকি গছি জ্বলি আছে। সেয়া শ্ৰীমন্ত শংকৰদেৱ আমাৰ। ইয়াতে চাকি গছি জ্বলাই লওঁ আমি। অকণমান ক'ব নেকি? হয়, এই আমাৰ গদাধৰ ৰজাৰ দিনতেই হয়, তেখেতে যেতিয়া পলাই ফুৰিছিলে 1881 চনত প্ৰতিষ্ঠা কৰিছে। তাৰ আগতেই পলাই ফুৰোঁতে তেতিয়া ইয়াত আহি হাবি আছিলে, জংঘল আছিলে, এজন সাধুক লগ পাইছিলে। সেই সাধুজনে তেওঁক ৰক্ষা কৰিলে। ৰক্ষা মানে যেতিয়া চিপাহী চন্দৰী খেদি আহিছিলে, তেতিয়া এইফালে নাই বুলি ক'লে তেখেতে, তেতিয়া গুচি গ'লগৈ। সেইটো কথা মোৰ গম পোৱা নাছিল যে। হয়, তাৰপিছতে আপোনাৰ
এই সাধুজনকে ক'লে যে মই যদি ৰজা হওঁ তেতিয়াহ'লে ইয়াতে এভাগ মন্দিৰ প্ৰতিষ্ঠা কৰিম। তে গ'ল কথা গুচিলে। তেখেতেও 1881 খ্ৰীষ্টাব্দত ৰজা হ'ল। তেতিয়া মনত পৰিলে কথাটো, ইয়ালৈ আহিলে। আহি কিন্তু সেই সাধুজন নাপালে, সাধুজনক নাপালেহি। আৰু ইয়াতে এগছি বন্তি প্ৰজ্বলন কৰি থোৱা থাকে আছিলে। তেখেতে 8টা খেল অৰ্থাৎ 8টা চুবুৰী এনেকৈ লগ লগাই দায়িত্ব দিলে ইয়াতে এভাগ মন্দিৰ প্ৰতিষ্ঠা কৰিলে। তেতিয়াৰ পৰাই মানে 8 খেল বুলিয়ে 8খেলীয়া নামঘৰ মানে হেৰি হয় জনাজাত হৈছে মানে হ'ল। আৰু সেয়াই হ'ল 8খেলীয়া নামঘৰ। আজি এতিয়া 8টা খেলৰ ঠাইত এতিয়া 8 কুৰি হ'লগৈ বুলি ধৰকচোন। এতিয়া 8টা খেলৰ পৰা মানে সেইকাৰণে 8খেলীয়া নামঘৰ। এতিয়াতো বহু খেল হ'ল আৰু। ঠিকে আছে বাৰু, ভালেই লাগিলে বাৰু। ঠিক আছে বাৰু। ইয়াত কিবা মেৰামতি কাম চলি আছে। এইখন দেখিছে কিমান ডাঙৰ শৰাই। আৰু এইখন চাওক, এয়া হৈছে আমাৰ 8খেলীয়া নামঘৰ, যোনখন নতুনকৈ বনোৱা, মানে দিন হ'ল, বহুত বছৰ হ'ল। ইয়াত বৰ ধুনীয়া লাগে দেখিবলৈ আহি পেলাই। আৰু আপোনালোকে যদি ইয়াত আহে বহি নাম যদি লয়, বহুত মনৰ শান্তি লাগে ইয়াত। আপোনালোকে আহিব পাৰে। দুৱাৰপাল আহিলে মই ইয়াত সেৱা কৰোঁ। ইয়াত বৰ্তমান কিবা চিলিঙৰ কাম চলি আছে। নহ'লে আগতে আহি ইয়াতে বহোঁ আমি। আৰু সেইটো কাৰণে ছাইডৰ যোনটো আগৰ পুৰণা নামঘৰ ভাগ আছে, তাতে বৰ্তমান নাম লোৱা হয় এতিয়া। আৰু ইয়াৰ কাম চলি আছে। কাম ভালেমান দিন লাগিব চাগে। ইয়াত কি চিলিঙৰ কাম চলি আছে নেকি? কিমান দিন হ'ব চিলিঙৰ কাম চলা? এতিয়াতো আপোনাৰ মোটামুটি 15 দিনমান হৈ গ'ল। আৰু দিন লাগিব যে, বহুত দিন লাগিব। আৰু 15 দিন 20 দিনমান লাগিব। হয়। চিলিং বনাই দিব ন? হয়, ফল চিলিং টাইপৰ হ'ব নেকি? ফল চিলিঙে হ'ব। পূৰা হেলাই হৈ গৈছে। এইবিলাক কাছৰ মাথাকেইটা ওলাই। আৰু ইয়াত লেট্ৰিন বাথৰুম বহুত চাফ চিকুণকৈ ৰখা হয়। আৰু কাছবিলাক মানে পুখুৰীটোত বহুত হেলাই গৈছে। সেইটো কাৰণে কাছবিলাক বহুত প্ৰব্লেম হৈ আছে। সিহঁতি ভালকৈ খাব পৰা নাই। মানুহে বস্তুবিলাক দিলেও মানে কি, খোৱা বস্তু দিলেও মানে ভালকৈ খাব পৰা নাই। সেইটো কাৰণে চাফ চিকুণ কৰি ৰাখিলে ভাল মানে পুখুৰীটো। আৰু এয়া প্ৰসাদৰ পাত দিলে, এয়া প্ৰসাদ দিছে। আৰু শৰাই ভাঙিলে আমি প্ৰসাদ খালোঁ। আৰু শেষত আমি ইয়াৰ পৰা যাবলৈ লৈছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰি দিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে 8খেলীয়া নামঘৰৰ বিষয়ে, যিখিনি জনাইছোঁ আপোনালোকক। তো বাই তেতিয়াহ'লে লগ পাম অহা নেক্সট ভিডিঅ'ত। তো বাই।